হাই ফ্ৰেণ্ডছ, মাত্ৰ দৌৰি উঠিলোঁ আৰু এতিয়া 5 কিলোমিটাৰ জাষ্ট দৌৰিলোঁ। বৰ্তমান এটা কথাৰ বাবে এই ভিডিঅ'টো দিছোঁ যে বহুতে কৈ আছিলে যে আমাৰ 20 তাৰিখৰ পৰা ফিজিকেল হ'ব। বহুতেতো কনফাৰ্মেই আছিলে, কাৰণ কিয়নো আমাৰ যিটো RWS চেনেলে দিছে, গতিকে আমি সকলোৱে ভাবিয়ে লৈছিলোঁ যে আমাৰ 20 তাৰিখৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব। কিন্তু তোমালোকক এটা কথা কৈ দিওঁ, এইটো SSC হয়, এইটো বেলেগ একো নহয়, এইটো SSC GD হয়। গতিকে SSC GDয়ে কেতিয়া কি কৰে কোনো ক'ব নোৱাৰে, আৰু এইটো কোনো 100% কনফাৰ্ম বুলি ক'ব নোৱাৰে। হয়তো 20 তাৰিখৰ পৰা হ'বও পাৰে, কাৰণ তেওঁলোকে মানে যি কৰিব নিজৰ ইচ্ছাৰ মতে যেতিয়াই তেতিয়াই কৰি দিব পাৰে। গতিকে মই তোমালোকক এটা কথা কৈ দিওঁ, এতিয়ালৈকে কোনো কনফাৰ্মেশ্যন নাই যে আমাৰ 20 তাৰিখৰ পৰা ফিজিকেল 100% হ'বই। খালি তোমালোকক এটা কথা এইখিনিতে কৈ দিওঁ যে তোমালোকে ৰেডি থাকা, অতি সোনকালে ফিজিকেল আৰু মেডিকেলৰ ডেট একেলগে আহি যাব। আৰু মই কৈ দিওঁ যে সকলোৱে সুধি আছে যে দাদা ফিজিকেল এক্সট্ৰাকৈ হ'ব এইবাৰ, কাৰণ কাট অফটোত ফিজিকেল অকলে হোৱাৰ কথাই আছে, আমাৰ মেডিকেল ফিজিকেল একেলগে নহয়। তো সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে মই এটা কথা কৈ দিওঁ যে চোৱা, এতিয়ালৈকে কোনোটো কথাই কনফাৰ্ম নহয় যে ফিজিকেল এক্সট্ৰাকৈ হ'ব বা মেডিকেল এক্সট্ৰাকৈ হ'ব বা দুইটাই একেলগে হ'ব। মই এইখিনিতে এটা কথাই কওঁ যে তোমালোকৰ যি হ'ব একেলগে হ'ব, কাৰণ যোৱা বছৰ সেই প্ৰচেছটো কৰি মানে সকলোখিনি তেওঁলোকে যেতিয়া ক্লিয়াৰ কৰিছিলে, চ' এইবাৰো সেইটোৱে হ'ব, কাৰণ ডেট খাৰি গৈ আছে, সময় গৈ আছে, আৰু এতিয়া চাওঁতে জুলাই আমাৰ শেষ, আগষ্ট এতিয়া আধাই যাব এতিয়া। গতিকে আমাৰ যি হ'ব ছেপ্টেম্বৰলৈ মানে হ'ব বা আগষ্টৰ লাষ্টত হ'ব। চ' তোমালোকে ফিজিকেল মেডিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰা, ডকুমেণ্টছবিলাক ৰেডি কৰা। মই সৰুকৈ এইটোৱে আপডেট দিলোঁ, আৰু আজি দিয়াৰ কাৰণটো এইটোৱে, কাৰণ কিয় বহুতে কৈ আছিল যে 4 তাৰিখে এখন ন'টিছ আহিব। গতিকে আজি 4 তাৰিখৰ আধা সময়ে গুচি গ'ল, দিনটো গুচি গ'ল, একো ন'টিছ নাহিল অফিচিয়েল ছাইডত। চ' সেইখন সম্পূৰ্ণৰূপে ফেক আছিল বুলি মই ক'ব বিচাৰোঁ। বাকী ৰাতি আমি 12টালৈকে চাওঁ, যদি আহে তেতিয়াতো আমি ভালেই হ'ব। 20 তাৰিখৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব। চ' ধন্যবাদ, জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড থাকা। ধন্যবাদ।